এই ভিডিঅ'টো ৰেকৰ্ড কৰিছিলোঁ একচুৱেলি মই বেক ইন 2024 ছেপ্টেম্বৰ মাহত আৰু মোৰ লেজিনেছ আৰু এণ্ড দেন মই উৰিষ্যালৈ গুচি আহিছিলোঁ মোৰ মাষ্টাৰ্ছৰ কাৰণে। সেইকাৰণে মই ইমান বেছি টাইম পোৱা নাছিলোঁ আৰু যা হওক ভিডিঅ'টো আপলোড কৰিবই লাগিব বুলি আজি অন্ততঃ 1.5 বছৰৰ মূৰত এটা সময় উলিয়াই 3 ঘণ্টামানৰ ভিতৰত এডিট কৰি ভিডিঅ'টো আপোনালোকৰ আগলৈ উলিয়াই দিলোঁ। আৰু আপুনি যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ উভতি নাযাব, মোক বহুত নিশংক অনুভৱ হ'ব। আৰু আপোনালোক ছাবস্ক্ৰাইবাৰেই মোক বাল দিয়ে আৰু আপোনালোকৰ অনুপ্ৰেৰণাতেই মই ভিডিঅ' বনাবলৈ সাহস কৰোঁ। যা হওক ইয়াৰ পিছত আৰু দুটা ব্লগ আহি আছে ষ্ট্ৰেইট ফ্ৰম ওড়িশা, আৰু তেনেহ'লে সেই ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল নটিফিকেশ্যন এটা ক্লিক কৰক আৰু ভিডিঅ'টো লাইক কৰি যাব। ষ্টে টিউনড, লেটছ ৱাচ দ্য ব্লগ। হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম মোৰ একমাত্ৰ ইউটিউব চেনেল উৎপল কলিতালৈ। আজি মই গৈ আছোঁ হাফলং, অসমৰ একমাত্ৰ হিল ষ্টেচন। মোৰ লগত গৈ আছে বিবেক, বিট্টু, ৰাকেশ আৰু এজন বন্ধু আহি আছে শিলচৰৰ পৰা ট্ৰেইনেৰে। বলক তাক লগ পাওঁগৈ। আৰু এনেদৰেই পাহাৰৰ মনোমুগ্ধকৰ দৃশ্যবোৰৰ মাজে মাজে আমি গৈ আছোঁ হাফলং, নিউ হাফলং ষ্টেচনলৈ। আৰু ইমান ধুনীয়া সেউজীয়া আমাৰ অসমখন, চাওকচোন বাৰু। পাহাৰৰ একা বেকা ট্ৰেইনৰ ৰাস্তাৰে গৈ গৈ আমি পালোঁ নিউ হাফলং ষ্টেচন, আৰু ইয়াতে আহি পেলাই আমাৰ বন্ধুজন শিলচৰৰ পৰা। আৰু তাৰপিছত আমি অটোৰে এনেকৈ গৈ আছোঁ হাফলং টাউনলৈ, য'ত আছে আমাৰ হোম ষ্টে। আৰু সেই হোম ষ্টে অৰ্থাৎ হাফলং টাউনৰ মাজেৰে এনেকৈ খোজকাঢ়ি গৈ গৈ আমি উপস্থিত হ'লোগৈ আমাৰ প্ৰি বুক কৰি ৰখা হাফলং হোম ষ্টেটো। চাওকচোন বাৰু ইমান ধুনীয়া আমাৰ এই হোম ষ্টেটো, পুৰণি অসমীয়া এছাম টাইপৰ ঘৰৰ দৰেই দেখিবলৈ, আৰু খুব ধুনীয়া এই ঘৰটো। ফ্ৰেছ হৈ আমি ওলাই গ'লোঁ টাউনৰ পিনে। এয়া হাফলং টাউনৰ কিছু সুন্দৰ দৃশ্য, কিছুমান টাউনৰ মনোমোহকৰ দৃশ্য। আৰু তাৰপিছত আমি গ'লোঁ হাফলং চাৰ্কিট হাউচলৈ, য'ৰ পৰা আৰু কিছুমান প্ৰাকৃতিক মনোমোহকৰ দৃশ্য দেখিবলৈ পোৱা যায়। এয়া চাওকচোন বাৰু, ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য হাফলঙৰ। Wow. Shit. I love ডিমা হাছাওলৈ। আৰু এইটো চাওক, ইয়াৰ মুখ্য আকৰ্ষণটো চাওক। Please help me. I am underwater, guys. ইউ আৰ আণ্ডাৰ ৱাটাৰ। তেওঁ ওপৰত আছে শিৱ মন্দিৰ এটা, আৰু সিফালে আছে আমাৰ মানুহবিলাক, আৰু মাজতে আছে এই হাফলং টাউন, য'ৰ পৰা আমি একচুৱেলি আহিছোঁ। আমাৰ হোম ষ্টেটো আছিলে, মই দেখাইছোঁ। বাকী এই দূৰত এটা আই থিংক হেলিকেপ হ'ব। বাকী আৰু ধুনীয়া পাহাৰ, মেঘবিলাক লাগি লাগি গৈছে এইপিনে। আৰু এইপিনে চাওক, আটাইতকৈ ধুনীয়া ভিউটো হ'ল ইফালে, এইপিনে একদম। চালে চকুৰোৱা এনে সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মনোমুগ্ধ হোৱাৰ পিছত আমি গ'লোঁ এথেনিক ভিলেজ অফ হাফলং। আমি আচলতে জাতিংগাঁও যাব বিচাৰিছিলোঁ, কিন্তু যিহেতু এইটো ছিজন নহয় য'ত চৰাইবোৰে আহি ছুচাইড কৰে, কাৰণ চৰাইবোৰে ছুচাইড কৰা বুলি নামেৰেই এই জাতিংগা বিখ্যাত, গতিকে আমি গ'লোঁ এথেনিক ভিলেজ চাবলৈ। এয়া এথেনিক ভিলেজ। ধুনীয়া বৰষুণৰ বতৰত পিছফালে আছে পাহাৰ, আৰু আমি আহিছোঁ এতিয়া ডিমা হাছাওৰ এথনিক ভিলেজত। চিলড্ৰেন পাৰ্ক। এথনিক ভিলেজ ক'ত আছে? ইফালে যাব লাগে নেকি? ইফালে কি আহিছে? জয়ী হৈ গৈছে যদি ডিমা হাছাও টুৰিজিমে বনোৱা উচিত, কাৰণ আমাৰ এই ভিডিঅ'বিলাকৰ পৰা বহুত মানুহে গম পাব, আৰু গম পোৱাৰ পিছত ডেম চিয়'ৰ মানুহ শ্বিলং এৰি ইয়াতে ফুৰিব আহিব। বতাহ দিয়াৰ কাৰণে বৰষুণ পৰিছে ৰ'ব। আৰু চাওক, এইবিলাক কিছুমান ভাঙি ভাঙি গৈছে এনেকৈ, কিছুমান ঘৰ। ইয়াত চা ডিমাচা কটেজ বুলি লিখা আছে, কিন্তু ঘৰবিলাক ইয়াত ডিমাচা, এইটো ডিমাচা কটেজ হয়, কিন্তু ভাঙি গৈছে। ত' পৰিবহণ টুৰিজিম ছেক্টৰক অনুৰোধ জনাইছোঁ যে তেওঁলোকে এইবোৰ ধুনীয়াকৈ মেৰামতি কৰে, কাৰণ ইয়ালৈ বহুতো মানুহ আহে আমাৰ দৰে, হয়তো ভিডিঅ' কৰে বা ৰিলচ বনায়, তাৰ ফলত বাহিৰৰ মানুহে দেখে, আহিব খোজে। যদি আহি তেওঁলোকে এনেকুৱা দেখে, অভিয়াছলি ভাল নালাগিব। ইয়াৰ কিছুমান পৰম্পৰাগত ঘৰ দেখিবলৈ পোৱা গৈছে। এইটো লিখা আছে হামাৰ কোটেজ, হয়তো হামাৰ ট্ৰাইবৰ মানুহ হ'ব পাৰে। ইয়াত একচুৱেলি ফিজো নলয় কোনো সোমাই আহিবৰ কাৰণে, প্লাছ
দেখাই দিয়া তেনেকৈ কোনো গাইডো নাই যে কৈ দিব তথাপিতো এনেকৈ ইফালে আছে এইটো গেংগেট কটেজ গেংগেট বুলি লিখা আছে হয়তো গেংগেট টাইপ কিবা হ'ব তাৰপিছত লিখা আছে কাৰ্বি কটেজ এইটো যিহেতু কাৰ্বি আংলং ওচৰতে এইটো কাৰ্বি ৰিলেটেড হ'ব কাৰ্বি মানুহৰ পোচাক কাৰ্বি পোচাকত লিখি আছে আৰু ইফালে এইটো এথনিক কাৰ্বি হাউচ আই গেছ আৰু এনেকৈ আছে ভালেকেইটা ইফালে ভালেকেইটা কটেজ আছে হাৰাংখোল তাৰপিছত কেলমা কটেজ যিটো আমি জানো যে অসমত বিভিন্ন ধৰণৰ ট্ৰাইব আছে দেয়াৰ আৰ so many tribes in Assam literally uncountable it's like mini India here in only Assam I'm not saying even Northeast so don't touch biate etu sage it's like very real person hi and there ate মোৰ friend বিলাক আছে এই নালাগে বে ফিফি এইটো কিবা ফিফি ট্ৰাইবটো চাগে ফিফি ট্ৰাইব ন তো ফিফি ট্ৰাইবৰ সাজ পোছাকৰ লগত এনেকৈ গোটেই মানুহটো দেখাটো আছে ফাইভে ফিফি এতিয়া দেখাই দিয়া মানুহে নাই ন সিফালে ঘৰটোচোন ভাঙিলে এইটো কি আছিলে এইটো ধুনীয়া ঘৰচোন এইটো এনেকুৱাই থাকে ভাঙা চিঙাই থাকে নেকি এই নহয় এইবিলাক ক'ত চাব ভাল জানো প্ৰায় সন্ধিয়া হোৱাৰ সময় হৈছিলে আৰু আমি উভতিলোঁ হাফলং টাউনৰ পিনে পুনৰবাৰ আৰু হাফলং টাউনৰ পিনে আহি আমি এইবাৰ গ'লোঁ যাওঁতেই চাই গৈ থোৱা সেই লেকটোলৈ য'ত এতিয়া টাউনৰ এখন পাৰ্কলৈ য'ত আছে এখন হেংগিং ব্ৰিজ মোৰ সন্মুখত আৰু ইফালে লেক এটা আছে মেইন লেক নট নেচাৰেল ওৱান হাফলং টাউনৰ মাজমজিয়াত থকা এখন সুন্দৰ পাৰ্ক ইয়াতে জিপ লাইন আছে কিন্তু আজি চাগে বন্ধ এইটো আৰু ইফালে চাওক সৌফালে সেয়া মানুহে ৰখি আছে এতিয়াও এয়া বিটটো ধুনীয়া ষ্ট্ৰীট লাইট আৰু সৌফালে চাওক ইমান ধুনীয়া আৰু ইফালে শান্তনে পেডেল মাৰি আছে কাৰণ মোৰ ভৰি বিষাই গ'ল খালি ট্ৰেকিঙত যাব লাগিব হাফলঙত আমি এতিয়া এখন ধুনীয়া পাৰ্কত ব'টিং কৰি আছো এয়া আছে বিট্টু ইফালে আছে বিবেক ইফালে আছে শান্তনু আৰু ইফালে আছো মই ৰাকেশ আৰু এতিয়া কণ্ডিশ্যনটো এনেকুৱা যে আমি নাওখন ল'লো হয় এই ইফালে থকা নাওখন ল'লো হয় কিন্তু ইফালে কাম নকৰে বিট্টু মাৰি দেখুৱা এইটো কাম নকৰে আৰু সেইকাৰণে এতিয়া 5জন আমি টোটেল 5জন মানুহ এতিয়া মই লৈ গৈ আছো পেডেল মাৰি হেণ্ডেলটো কণ্ট্ৰল কৰা এইফালে বহুত ধুনীয়া ধুনীয়া মানুহ আছে সিফালে মানুহ ৰখি আছে বিভিন্ন অংশৰ লগতে ৰাজ্যৰ ভিন ভিন জিলাত হৰকাৰ তিৰংগা কাৰ্যসূচী আৰু ৰাজ্য চৰকাৰৰ অভিলাষী ক্ৰীড়া অনুষ্ঠান খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ This is our day 2 and we are moving to Tumjang Peak, the highest peak of hills of Assam. Let's go. এয়া হ'ল আমাৰ হাফলঙত দ্বিতীয়টো দিন য'ত আমি গৈ আছোঁ এখন টাটা চুমু বুক কৰি কিনে আমি গোটেইকেইজন বন্ধু টুমজাং পিকলৈ যিটো হ'ল হাফলঙৰ মেইন পইণ্ট অফ চেণ্টাৰ কাৰণ টুমজাং হ'ল অসমৰ আটাইতকৈ ওখ পৰ্বতমালা আৰু তাত ট্ৰেকিং কৰিবলৈ সকলো একচুৱেলি হাফলঙলৈ বুলি যায় কিন্তু বৰ্তমান নিৰ্মাণ অৱস্থাত থকাৰ কাৰণে ৰাস্তাৰ অৱস্থা কিছু বেয়া যদিও এয়া বৰ্তমান শুনামতে সম্পূৰ্ণ ধুনীয়া হৈ উঠিছে টুমজাং যিটো পিক চাইকেল পিক ডিষ্টেঞ্চ 5 কিলোমিটাৰ আৰু ডেষ্টিনি হ'ল এই জেগাটো ব্লাৰ হৈ আছে এইটো এইফালে আছে পাৰ্কিং এৰিয়া আৰু এইখন হ'ল আমাৰ গাড়ী সকলোবোৰ ইয়াতে ফাৰ্ষ্ট ক্লাছ এইখন আমাৰে অসম হয় ইমান ধুনীয়া তোৰটো ছুটি হ'ব নেকি তাক দে তুই এতিয়া ল এণ্ড দিছ ইজ দ্য ৱেডাৰ ইমান বেছি বতাহ দি আছে এতিয়া আমি ষ্টিক লৈ সকলোৱে গৈ আছোঁ ওপৰলৈ এয়া আমাৰ হ'ল ডেষ্টিনেশ্যন এতিয়া আমি হ'লোঁ ষ্টিকত লেটছ গ' কিছু ডিষ্টেঞ্চ আহিলোঁ আমি এইপিনেৰে ইয়াতে বাকীবিলাক আছে এইফালে অকণমান ভিউ আৰু আমাৰ ডেষ্টিনি হ'ল এই তাতে ওপৰত গছকেইডাল যে দেখিছে বাকী এয়া আমি টায়াৰ্ড এইখিনিতে 10 টকীয়া লাখুটি লৈ লেটছ চি হাউ লং ডিষ্টেঞ্চ উই কেন ট্ৰেভেল অৰ উই কেন ট্ৰেক বল ৰখি নাই ৰাতি হৈ চাগে লেণ্ডশ্লাইড হৈছিলে
ৰাস্তা অলপ ব্লক হৈ আছে মই এনেকৈ যাব লাগিব হ'লেও যাম আৰু তলৰ ভিউটো চাওক এইটো তলৰ ভিউ চ' লেটছ গ' লেণ্ডশ্লাইড হৈছে আমি ইফালে খোজকাঢ়ি যাব লগা হৈ আছে এই আমাৰ নিৰুৎপল সি ভয় কৰি ইফালেদি অহা নাই হাইট ফবিয়া আছে তাৰ কিবা কয় হাইট ফবিয়া কিবা এটা ৱৰ্ড আছিলে পাহৰি গ'লো ইয়াতকৈ ওপৰত নুঠো আৰু সেইখিনি এয়া চাওক মানুহ আহি আছে ইফালে চাম হাউ পিপল আৰ ট্ৰেকিং আও আও গাইছ জলদি আও এয়া মোৰ জিম বাডিৰ অৱস্থা বেয়া হৈ আছে আমাৰ কি হ'ব জিম বাডি ঐ It's so fucking bad landslide and we came through this road and the road was so terrible. Now there's a waterfall right here. हम लोग उसको देखने जा रहे हैं आहा हा देख के रिलैक्स हो गया थोड़ा সব আহি উপস্থিত হৈছে ইয়াতে ধুনীয়া ভিউ এইটো চাৰ্চ সন্মুখত জুম কৰিলে ফাটি যাব আৰু ইফালে ধুনীয়া ভ্যালি ওয়েলকাম টু তুমজাং এইফালে চাওক কিমান হাইটত আছো আৰু ইফালে চাওক ৰাস্তা লচোন ল one distance ইফালে compulsory registration to the Lijon Society office registration fee 100 rupees per person কিন্তু ইয়াতে কোনোই নাই যাই থাকো আগফালে থাকিব নে কি কোৱা আগফালে থাকিব আগফালে যাই থাকো এই আৰু মানুহ আহিছে মানুহ আছে আগত কুকুৰ চুকুৰ লৈ আহি আছে অ বে We are almost reached. See the view, man. Welcome to Tumjang and the view. See. We're just here. And all those people. Look at the view. The peak. ইফালে বিটটো আৰু বাকী তিনিজন আহি আছে ইয়াতে মই আছো আৰু ইফালে বিবেক আছে আৰু খুব বেছি ইনষ্টাগ্ৰামত চাই থকা ফটোটো একজেক্টলি আমাৰ ফটোত দেখা দিয়া জাষ্ট অকণমান আৰু আমি অকণমান জাষ্ট হাইটলৈ আহিলোঁ এইপিনে এইটো ৰাস্তাৰে চাওক কি ধুনীয়া দেখি এইফালে আছে বাকী আছে আৰু আমাৰ গোটেই লগৰবিলাক আৰু কিবা কিবি খাই ইয়াতে অলপ ৰেষ্ট লৈ লওঁ বাকী ভিউটো চাওক এইপিনে কেনেকুৱা ধুনীয়া ভিউ এয়া ধুনীয়া 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 মানুহ আৰু সেই ওপৰলৈ যাব আছে তাৰ পৰা আৰু অলপ আগত যাব আছে গতিকে গৈ আছো পোৱাহে নাই বাকীবিলাক কেনেকুৱা জোচ এইফালে মেঘ আছে ফিটনেছ লাগে কিন্তু দেই যেনে নোৱাৰি আমি সদায় জিম যোৱা মানুহৰ যি অৱস্থা হৈ গৈছে ন এইফালে চোৱা এই ওপৰত দেখিছেনে মেঘ তাতে যাব লাগিব আমি ভাল কথা এইটোৱে যে এনেকুৱা ৰখিব পৰা স্পট বহুত বনাই দিছে থেংকছ টু হাফলং টুৰিজিম বাকী সেয়া বহুত তলৰ মানে আৰু অকণমান হাইটলৈ আহিছোঁ জাষ্ট কিন্তু গোটেই মেঘ দেখা নোপোৱা হৈ গ'ল আৰু ওপৰত যাব বাকীবিলাক আহি আছে পুৰা চিধা ট্ৰেক এয়া চাওক এনেকৈ ডাইৰেক্ট একদম ওপৰত লেটছ গ' ফাইনেলি গাইজ উঠি আহিলোঁ এতিয়া নামোতেহে মানুহে ভাবে উঠোতে কষ্টটো নামোতে বেছি তলৰ ফালে টানি লাগে ন বহুত কষ্ট হ'ব এতিয়া চ' আজি মেঘ বহুত আছে সেইকাৰণে আমি দেখা পোৱা নাই গোটেইবোৰ খোৱা লোৱা হৈ গ'ল ইয়াতে
প্ৰায় 12:30মান বাজিলে। এতিয়া আৰু মানুহ আহিছে, তেওঁলোকো যাব চাগে। আৰু ছেডলি ইয়াতে প্লাষ্টিক বহুত পৰি আছে, কিন্তু আমি এইটো কৰা নাই, আমি চব পেকেট কৰিছোঁ, আমি লগলৈ যাম প্লাষ্টিকখিনি। প্লিজ ইয়াতে প্লাষ্টিক পেলাই লেতেৰা নকৰিব, নদী কাষৰ জেগা হ'লে বেলেগ কথা ন। আৰু মানুহ আহিছে ইফালে, এইবিলাক কিন্তু আমাৰ যাবৰ সময় হ'ল। ক'ৰ পৰা আহিছে? গুৱাহাটী ক'ৰ পৰা? আমি যাওঁ, আমাৰ 8:30 ট্ৰেক কৰিছিলোঁ। এতিয়া উঠোঁতে উঠা যায় এতিয়া। চাওঁতে চাওঁতে ইয়াতে বহুতেই মানুহ জমা লাগিলে আহি আমাৰকেইটা দূৰতো আছে, কিছুমান বহি অকণমান জুম কৰি দিওঁ। আমি সকলোবোৰ একেলগে আমি এতিয়া নামি আহি আছোঁ। চান্তনুক চাওঁ, সেইফালে বিবেক, বিট্টু, ৰাকেশ আৰু অকণমান মানুহ আছে, মেজৰ আমি দেখা যোৱা নাই। আৰু এইফালে মানুহ গৈ আছে, জাষ্ট ট্ৰেকিং লাইভ। অসমৰ আটাইতকৈ ওখ পাহাৰ তুমজাঙৰ পিকত এয়া আহি আছে। এতিয়া জুম কৰিলে দেখা যাব বাৰু অলপ। এয়া কেমেৰা ইমান ভাল নহয়, বৰষুণো দি আছে। আহি আছে ক'ৰ পৰা আপুনি যোৱা নাইতো? আচ্ছা মোৰ হাইট ফবিয়া আছে, কিন্তু সিহঁতৰ জোচত গ'লো আৰু মোৰ ভয় লাগিছিল, নামি আহোঁতে ভয় লাগিব বোলে। তাৰপিছত এয়া আমাৰ ট্ৰেকাৰ্ছ be careful and come with full gadgets. Don't come like us, just simple shoes. Come with trekking shoes. Individual trekking shoes. I don't Decathlon. আমি জাষ্ট ৰিটাৰ্ণ হৈ আহিলোঁ, এইফালে অকণমান ফ্ৰেছ হৈ ল'লোঁ। পাহাৰৰ পৰা পানী নামি আছে, মুখ চুখ ধুই কিনে। এতিয়া আৰু অকণমান এই লেণ্ডশ্লাইডখিনি পাৰ হ'ব আছে, তাৰপিছত গাড়ী, তাৰপিছত হোমষ্টে, তাৰপিছত শেষ হ'ব এইটো ব্লগ। কালি লগ পাম উমৰাংচু। বলক যাওঁগে, যাব লাগিব এই ৰাস্তাটোৰে। সুন্দৰ ভিউ পিছপিনে, বৰষুণ দিব চাগে এতিয়া। বাকী আমি মষ্টলি আহিলোৱে আটাইবোৰ। পাহাৰত অকণমান এইখিনি বেয়া আৰু ৰাস্তাটো। পাই গ'লোঁ আকৌ আগৰ জেগা, ধুনীয়া লাখুটিলাত জমা দি কেনে চাওঁগৈ। This is our last day this is the last day at the hometown. চব ৰেডি হৈ আছে যাবৰ কাৰণে। আমি যাম উমৰাংচু, আজি আৰু ইয়াতে ঘূৰি নাহোঁ। এইখন হ'ল ডিমা হাছাও ডিষ্ট্ৰিক্ট। এতিয়া ঘূৰিবলগীয়া জেগা বহুত আছে। ছাপ'জ ডিমাচা কছাৰী, ৰাজবাৰী গেট, ডিমাপুৰ, ডিমাচা কছাৰীৰ ৰুইনছ, তেনেকুৱা কিছুমান হিষ্ট্ৰী। তাৰপিছত আছে মাইবাং ষ্ট'ন হাউচ, আছে ডিমাচা কছাৰী ফৰ্ট এণ্ড খাছপুৰ। এইবোৰ কিছুমান হিষ্টৰিকেল প্লেচ আমাৰ শিৱসাগৰত যিটো আছে ডিমাচাসকলৰ। এইবোৰ জেগা অকণমান দূৰে দূৰে আছে, যিহেতু আমি হিষ্টৰিকেল জেগাত যাম বুলি অহা নাই, সেইকাৰণে কিছুমান টুৰিষ্ট প্লেচত আহিছোঁ, নেচাৰেল প্লেচ। আমি যাম উমৰাংচু, প্ৰথমটো দিন হাফলং টাউনত অতিবাহিত কৰিলোঁ আৰু দ্বিতীয়টো দিন আমি পাৰ কৰিলোঁ তুমজাঙত, যিটো নেকি হাফলং টাউনৰ পৰা প্ৰায় 57 কিলোমিটাৰ দূৰত। আৰু এয়া আমাৰ দ্বিতীয় অৰ্থাৎ অন্তিমটো দিন হাফলঙত। আৰু আমি গৈ আছোঁ বৰ্তমান পানীমূৰ ৱাটাৰফলৰ পিনে, আৰু তাৰ ওচৰতে অৱস্থিত উমৰাংচু ৱাটাৰফললৈ। আৰু ইয়াৰ দূৰত্ব হাফলং চহৰৰ পৰা
অতি কমেও 117 কিলোমিটাৰ। ইয়াৰ ৰাস্তাতে আমি পালোঁ এটা ধুনীয়া স্পট, য'ত আমি পাহাৰৰ মনোমোহা দৃশ্য দেখি থমকি ৰ'লোঁ কিছু সময়, তাত ফটো ল'লোঁ। মাজতে আমি ধুনীয়া এটুকুৰা জেগাত লাঞ্চ কৰিবলৈ সকলোৱে ৰ'লোঁ, কাৰণ ইমান দূৰ গাড়ীলৈ অহাৰ পিছত আমি ভাগৰিও পৰিছোঁ আৰু পানীৰো প্ৰয়োজন হৈছে। দেখিবলৈ পুৰণিকলীয়া দেখি যদিও চাওকচোন বাৰু কি ধুনীয়া সেউজীয়া আৰু ক্ল'জ টু নেচাৰ তেওঁলোক। গতিকে খোৱা লোৱা কৰি আমি আকৌ ওলালোঁ এই ধুনীয়া পকী ৰাস্তাটোৰে পাহাৰৰ মাজে মাজে। আমি পালোঁ এই ফাঁচি আছে ভিডিঅ'। আমি জাষ্ট আহি পালোঁ পানীমূৰ ৱাটাৰফললৈ যাম বাৰু। তাৰপিছত হ'ল এণ্ট্ৰি। So beautiful. See the view. এইটো অকণমান দূৰৰ পৰা দেখিবলৈ নায়াগ্ৰাৰ নিচিনা লাগে ফটোত দেখিবলৈ, আৰু পানী চাওক পূৰা নীলা পানী। এইখন অসমেই হয় ভাইহঁত, এইখন আমাৰ অসম। এয়া সিটো পাৰে ৱেষ্ট কাৰ্বি আংলং আৰু এয়া ডিমা হাছাও ডিষ্ট্ৰিক্ট। এইটো আছে বৰ্ডাৰত। আৰু কি প্ৰাকৃতিক সৌন্দৰ্য, ইফালে দি আছে বৰষুণ আৰু ইফালে এয়া নীলা পানী। ৱাও, 4 ঘণ্টা ধৰি গাড়ীত বহাৰ পিছত মানে এইখিনি দেখাৰ লগে লগে গোটেই ভাগৰ নাইকিয়া হৈ গৈছে আৰু। এইফালে আছে আটাইবোৰ, এয়া বিবেক, ৰাকেশ, বিট্টু, এইফালে আছে শান্তনু। ৱাও, so fucking beautiful. ঐ নাৱত যাবি ন বিবেক? নাৱত যাবি? আমি আছোঁ এতিয়া নাৱত, যাওঁ এতিয়া তাৰ ওচৰলৈ। আমি অলমষ্ট আটাইবোৰ আছোঁ ইয়াতে। দুইজনে চলাব বঢ়িয়া। ইফালে কাৰ্বি আংলং, ইফালে ডিমা হাছাও, মাজত আমি পানীমূৰত। ক্ল'জ। সেইটো চাইডে যাব নোৱাৰি ন? পাৰি যাব? ৱাও, নীলা পানী। পানীয়ে পঠাই দিব ন? পানীমূৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ পিছত আমি আহিছোঁ এতিয়া উমৰাংচু বিললৈ, উমৰাংচুৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। এতিয়া আমি গাড়ীৰে এণ্ট্ৰি কৰিবলৈ আহিছোঁ টিকট কিনি উঠি। আৰু এয়া চাওক আমাৰ সন্মুখত ইমান বিশাল এই উমৰাংচু বিলটো। আৰু ইয়াতেই হয় অসমৰ বিখ্যাত ফেলকন মিউজিক ফেষ্টিভেল। আপোনালোকে গৈ ইউটিউবত চাব পাৰে কেনেকৈ হয় ফেলকন মিউজিক ফেষ্টিভেল। এণ্ড দিছ ইজ দ্য মষ্ট ফাকিং বিউটিফুল উমৰাংচু। জাষ্ট পালো উমৰাংচু লগ, লাইক জেটস্কি হৈ আছে। বৰ বিশেষ একো নাই, আমাৰ দীপৰ বিলৰ নিচিনাই অকণমান দেখিবলৈ। জাষ্ট এইখন এখন গ'ল্ড ফিল্ড হয়, যোন স্পেচটো বহুতেই বেছি ডাঙৰ। ইয়াৰ পৰা সৌ তালে জেটস্কি এখন আহিছে। উৰিষ্যা গ'লে তাতে সাগৰত চলাম যেন পাইছোঁ আৰু স্পীড আছে কিন্তু। খুব বেছি সময় আমাৰ হাতত নাছিলে, সেইকাৰণে কাটি দেখুৱাব লগা হৈছে। আই এম ৰিয়েলি ভেৰি চৰি ফৰ ডেট। কাৰণ ইমান ধুনীয়া আছিলে জেগাবোৰ, মই নিজেও উপভোগ কৰিবলৈ আছিলে আৰু আপোনালোককো দেখুৱাবলৈ আছিলে। আৰু বেছি সময় আমি উমৰাংচুত নাথাকি আমি ৰিটাৰ্ণ হ'লোঁ আমাৰ
হাফলং টাউন অভিমুখে, কিয়নো সন্ধিয়া আছিলে আমাৰ ট্ৰেইন আৰু আমি বৰ্তমান আহি পালোঁ হাফলং ট্ৰেইন ষ্টেচন। হাফলং আৰু এতিয়া তাতে অফিচত আমাৰ বেগবিলাক আছিল, তাহাঁতি আনিব গৈছে আৰু এতিয়া বেগবিলাক লৈ ষ্টেচনলৈ যাম, কাৰণ আমাৰ ট্ৰেইন আছে 10টা বজাত। গতিকে বেছি সময় হাতত নাই, গৈ অকণমান ষ্টেচনতে ৰেষ্ট ল'ব লাগিব। সেইফালেও ৱক বেগটো বহি আছে আৰু তাৰপিছত আমি ৰাওনা হ'ম ঘৰলৈ। আৰু এয়া আমাৰ ট্ৰেইন আছে ৰাতি 10টা 10ত, যিখন যাব শিলচৰৰ পৰা দিল্লী। আমি ৰাতিপুৱা প্ৰায় 5:30 মানত গৈ পাম। বাকী যা হওক, হাফলঙৰ জাৰ্ণি আমাৰ ইয়াতে শেষ হ'ল। বাকী দুজন গৈছে বাৰু চাহ খাবৰ কাৰণে। অভাৰঅল ভালে লাগিল, প্ৰায় 3 দিন 2 ৰাতি। এপ্ৰক্স আমাৰ চবৰে 6,500-7,000 টকা খৰচ হৈছে। হোমষ্টে অৱশ্যে কাৰোবাক যদি হাফলং ৰিগাৰ্ডিং কিবা ডিটেইল লাগে, হোমষ্টে হওক বা থকা লোৱা ঘূৰা ফুৰা ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে কণ্টেক্ট কৰিব পাৰে। ইয়াক হ'লেও কৰিব পাৰে, মোক হ'লেও কৰিব পাৰে। বাকী অভাৰঅল ভিডিঅ'টো ঠিকে, জাৰ্ণিটো আমাৰ বহুত ধুনীয়া আছিলে। আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰে নকৰে আপোনালোকৰ কথা, ভিডিঅ'টো চাব। আৰু চবৰে ভাল নালাগিলেও কিছুমানৰ নিশ্চয় লাগিব, সেইফালে লাইক কৰিব, কমেণ্ট কৰিব, জনাব যে কেনেকুৱা লাগিলে। আৰু নিশ্চয় হাফলং আহিব, আমাৰ অসমখনো বহুত ধুনীয়া, মেঘালয় নগ'লেও হয় কেতিয়াবা। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।